মুর্দাবাদ মুর্দাবাদ কংগ্রেস মুর্দাবাদ 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 হুঁশিয়ার 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 লং লিভ লং লিভ লং লিভ লং লিভ লং লিভ লং লিভ কংগ্রেস মুর্দাবাদ 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 আমাৰ এজন এছটি মানুহ আমাৰ জনজাতিৰ লোকক এনেকুৱা ব্যৱহাৰ কৰি আমাক অপমান কৰাৰ নিচিনা মোৰ অনুভৱ হৈছে আৰু এনেকুৱা যাতে অপমান নকৰে পুনৰবাৰ মই সকীয়নি দিছোঁ। এটা বিধানসভাৰ উপাধ্যক্ষ আমাৰ নমল মমিন ডাঙৰীয়াক যেনেকুৱা মানে নৰহ হুদা ডাঙৰীয়াই যেনেকুৱা ব্যৱহাৰ কৰিছে আমাৰ সমগ্ৰ আমাৰ অসমত থকা জনজাতিসকলে বহুত দুখ পাইছে। তো আমিও বহুত দুখ পাইছোঁ যাতে এনেকুৱা পুনৰবাৰ যাতে এনেকুৱা ঘটনা নহয়। ইয়াৰ কাৰণে আমাৰ তামোলপুৰ জিলা ST মৰ্চাৰ উদ্যোগৰ আজি প্ৰতিবাদী আমাৰ কাৰ্যসূচী হৈছে আৰু আমি অলপ পাছতে আমি জিলা প্ৰশাসনত আমি এটা মেম'ৰেণ্ডাম দিম যাতে এই মানে দোষীক যাতে তেখেতৰ যি দোষী যেনেকুৱা সি মানে আইন বিৰোধী কাম কৰিছে এজন প্ৰতিনিধি তেখেতৰ যি সমষ্টিৰ বাকী ইমান লাখ লাখ সমষ্টি তাৰ ওপৰত বহুত সপোন আছে। তাক মৰম কৰি ইলেকশ্যনত 2বাৰ প্ৰতিনিধি MLA হৈছে তেখেতে আৰু উপাধ্যক্ষ ডেপুটি স্পীকাৰ হয়। এনেকুৱা মহান এটা ব্যক্তি মানে অপমান কৰিছে এই সমষ্টি বাকীকো মানে দুখত পৰাইছে। তেখেতৰ আমাৰ উপাধ্যক্ষ ডাঙৰীয়া যি সমষ্টি বাকী ইমান দুখত আছে। নিজৰ সমষ্টিৰ নিজৰ ৰাইজে ইমান আশা কৰি তেখেতক মানে ইমান মৰম কৰি ইলেকশ্যনত মানে প্ৰতিনিধি বনাইছে। সেই তেখেতক যে অপমান কৰা হৈছে আৰু সমষ্টিবাসীক দুখ হৈছে আৰু সমষ্টিবাসীকো ক্ষমা খোজাৰ কাৰণে নৰহ হুদাক মই অনুৰোধ জনাইছোঁ আৰু তেখেতক মানে যি কাম কৰিছে পৰৱৰ্তী সময়ত যাতে এনেকুৱা কাম নকৰে মই তেখেতক অনুৰোধ ৰাখিছোঁ। দুৰ্ভাগ্যজনক ঘটনা। বিধানসভাৰ মজিয়াখন আমি মন্দিৰ বুলি ভাবোঁ। তেনেকুৱা এখন মন্দিৰত আমি তেখেতক সম্ভ্ৰান্ত বুলিয়ে ক'লোঁ বাৰু। এজন সম্ভ্ৰান্ত ব্যক্তিৰ দ্বাৰাই এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। তেখেতে প্ৰমাণ কৰি দিলে যে তেখেত সম্ভ্ৰান্ত নহয়, তেখেত এজন নিৰ্লজ্জ অভদ্ৰ ব্যক্তি, যিজন ব্যক্তিয়ে নেকি আমাৰ বিধানসভাৰ মৰ্যাদা বুজি নাপায়। গতিকে এইটো এটা ৰাজনৈতিক সন্ত্ৰাসবাদ আৰু এনেকুৱা ৰাজনৈতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি সদায় প্ৰতিবাদ কৰি যাব আৰু নুৰুল হুদা ডাঙৰীয়াক আমি তেখেতৰ বিধায়ক পদ খাৰিজ কৰাৰ কাৰণে আমি আজি DC মহোদয়ৰ যোগেৰে আমাৰ বিধানসভা অধ্যক্ষ মহোদয়লৈ আমি এখন মেম'ৰেণ্ডাম তেখেতলৈ প্ৰেৰণ কৰিম। গতিকে আমি বিচাৰোঁ যে নুৰুল হুদা ডাঙৰীয়াৰ বিধায়ক পদ খাৰিজ হওক আৰু ভৱিষ্যতে যাতে কোনো কংগ্ৰেছী বিধায়কে এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ কাৰ্যত যাতে লিপ্ত নহয় তাৰ কাৰণে আমি কংগ্ৰেছ দলৰ প্ৰত্যেকজন বিধায়কক সকীয়াই দিব বিচাৰিছোঁ। অতি দুৰ্ভাগ্যজনক ঘটনা। অসম বিধানসভাৰ পবিত্ৰ যি স্থান সেই স্থানত আজি তেনেকুৱা যি ঘটনা ঘটালে কংগ্ৰেছী বিধায়ক নুৰুল হুদা ডাঙৰীয়াই সঁচাকৈয়ে অসমৰ আমাৰ বিধানসভাৰ ইতিহাসৰ এক গৰিহণা জয়স দেখুৱাব বিচাৰিছে। তেওঁলোক একোজন 2বাৰ 3বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহি বিধানসভাৰ গৰিমা আজি বিনষ্ট কৰিছে। তাৰ কাৰণে আমি সকলোৱে এই ঘটনাক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু পুনৰ যাতে তেনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ যি মতিভ্ৰম হৈছে সেই মতিভ্ৰম তেওঁলোকৰ ভাল হওক, ভগৱানে তেওঁলোকক শুদ্ধ পথ দেখুৱাওক আৰু অসমৰ জনসাধাৰণৰ কাৰণে জনসাধাৰণে তেওঁলোকক প্ৰতিনিধি হিচাপে পঠাইছে। সেই প্ৰতিনিধিৰ দায়িত্ব সেই দায়িত্ব বিধানসভাৰ গৰিমা বজাই ৰাখি আৰু সংবিধানৰ গৰিমা বজাই ৰাখি তেওঁলোকে কাম কৰক, সেইটোকে মই আহ্বান জনাইছোঁ। অসম বিধানসভাৰ যিটো উপাধ্যক্ষ তেখেতে যেতিয়া নেকি আসাম এছেম্বলিত প্ৰৱেশ কৰিব বিচাৰিছিল তেতিয়া মানে বিৰোধী দলে আৰু বিশেষ কৰি আমাৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াহঁতে আগভেটা দি তেখেতক মানে প্ৰহাৰ কৰে আৰু বেয়া ভাষা ব্যৱহাৰ কৰে আৰু আমি আজি তামোলপুৰ জিলা ST মৰ্চাই আমি ধিক্কাৰ দিছোঁ তেখেত নুৰুল হুদা ডাঙৰীয়াক আৰু আমি এইটোৱেই ক'ব বিচাৰোঁ যে তেখেতে যাতে উচিত শাস্তি পায়, তেখেতক যাতে বিধানসভাৰ পৰা বহিষ্কাৰ কৰে আমি এইটো বিচাৰিছোঁ তামোলপুৰ ডিষ্ট্ৰিক্ট ST মৰ্চাৰ তৰফৰ পৰা। আৰু
আমি সেইটোৱেই ভাবোঁ যে আমাৰ অসম তথা আমাৰ ভাৰতবৰ্ষত যিটো মুছলমান ভাইসকল তেখেতসকলে ইমান অভং নহয়। যি ধৰণে মানে আমাৰ নুৰুল হুদা ডাঙৰীয়াই মানে তেখেতে আমাৰ মানে উপাধ্যক্ষ ডাঙৰীয়া সন্মানীয় এজন ব্যক্তি আছাম এছেম্বলিৰ, সেইদিনা তেখেতে আছাম এছেম্বলিত তেখেতে মানে হেৰি কৰিব বিচাৰিছিল আৰু সেইদিনাই তেখেতক মানে প্ৰহাৰ কৰা হ'ল। তেখেতক এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতে বংগীয় মুছলমান নেকি। তেখেতৰ যিটো মানে ব্যৱহাৰ, সেই ব্যৱহাৰটো আমি গৰিহণা দিছোঁ। আজিৰ তাৰিখত যদি এজন জনপ্ৰতিনিধিয়ে যদি তেনেকুৱা যদি বিধানসভাৰ মজিয়াত যদি তেনেকুৱা ব্যৱহাৰ কৰে আৰু তেখেতৰ নিচিনা মানুহে যে এজন জনপ্ৰতিনিধি হোৱাৰ যোগ্য নাই বুলি আমি ক'ব বিচাৰোঁ।